সকল স্বাগতম জানাইছো আপোনালোকৰ বসন্ত আল্টিমেট ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আহিছো মই তিনিচুকীয়ালৈ, আৰু ইয়াত হৈছে সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে অনুষ্ঠিত কৰা মটক বিহু। আৰু এই বিহু গছতলৰ বিহু বুলিও জনা যায়, কাৰণ এই বিহুক গছতলত যুৱক যুৱতীসকলে একেলগে মৰা দেখা পোৱা যায়। আৰু এই বিহু হয় তিনিচুকীয়াৰ নপুখুৰীত, আৰু নপুখুৰীত এইবাৰ হৈছে নৱম্বৰৰ বিহু। আৰু সকলোৱে সমাগমে ধুনীয়া এটা পৰিৱেশ হৈ আছে। আমিও আহি উপস্থিত হ'লোঁ, আৰু দেখিছেনে এনেকুৱাকৈ অনুষ্ঠানটো আগবঢ়াই নিয়াও দেখা পোৱা গ'ল। আৰু বিভিন্ন অভিনেতাৰ লগতে বিভিন্ন চেলিব্ৰিটি আহি ইতিমধ্যে উপস্থিত হৈছে। এই ভিডিঅ'টো চাই থকাৰ লগে লগে ওচৰ চুবুৰীয়া তিনিচুকীয়া ওচৰ চুবুৰীয়া যিমান মটক জনজাতীয় লোক আছে আৰু কাষৰীয়া মানুহ আছে, সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। বন্ধুসকল দেখিছে আপোনালোকে ইয়াত ফূৰ্তি কৰি আছে। এয়া হৈছে গোলাপুখুৰী গাঁও বিহুখোলাৰ। আৰু এটা দেখা পোৱা গৈছে ধুনীয়াকৈ তেখেতসকলেও ইয়াতো নাচি থকা দেখা পোৱা গ'ল। যিসকলে এনেকৈ নাচি থাকে, আৰু কি সুন্দৰকৈ দেখিছেনে, এয়া সেউজীয়া আৰু বগা দিছে মটকসকলৰ ধুনীয়া জীয়ৰীসকলে নাচি থকা দেখা পোৱা গৈছে। আৰু এইফালে ডেকাসকলে এনেকৈ বজাই থকা দেখা পোৱা গৈছে। বন্ধুসকল, যিহেতু মই মটক বিহুলৈ আহিছিলোঁ, আপোনালোকে গম পায়, আৰু ইমান ভাল লাগিছে। আৰু মই লগ পাবলৈ সক্ষম হৈছোঁ এতিয়া আমাৰ উদযাপন সমিতিৰ সভাপতি নিপুঞ্জ হাজৰিকাদেৱক। নমস্কাৰ। ভাল লাগিলে লগ পাই। মটক বিহু আপোনালোকে বিশেষকৈ ইয়াত তিনিচুকীয়া নপুখুৰীত কিমান দিনৰ মই পালন কৰি আছোঁ? আমি 9 বছৰ পালন কৰি আছোঁ মটক বিহু। আপোনালোকে দেখিছে আপোনালোকৰ এই মহৎমন্দ কানুন পাৰ্কত চাৰিওকাষে আমাৰ বিহু ক্লাববোৰ আপোনালোকে দেখিছে অকণমানে পৰিদৰ্শন কৰিছে। আৰু 56খন গাঁও আমাৰ গাভৰুসকল আহি নিজৰ নিজৰ খোলা লৈ পিনি মটক বিহু কৰি আছে 56খন গাঁও আহিছে। আৰু ইয়াত দেখিছে আপোনালোকৰ ছোৱালীসকলে নৃত্য পৰিৱেশন আপুনি দেখিছে। এয়া আমাৰ ডেকাসকলে তেখেতলোকে গীত পৰিৱেশন কৰি আছে, ছোৱালীসকলে নাচি আছে। আৰু ডেকাসকলৰ যেতিয়া গীত পৰিৱেশন শেষ হ'ব, তাৰ এই গানটো উত্তৰ হিচাপে ছোৱালীসকলেও এটি গীত পৰিৱেশন কৰিব, তাৰ উত্তৰ দিব, যে গানৰ এটা উত্তৰ দিব। আমাৰ নতুন বিহু এটা বৈশিষ্ট্য আছে, আমাৰ ঠাইতে ৰচিত গীত হ'ব লাগিব। আৰু যিহেতু আমাৰ এটা কম্পিটিশ্যন হয়, ল'ৰাই ছোৱালীক জোকাই পিনি এটা গীত গায়, ছোৱালীয়ে ল'ৰাক জোকাই গীত গায়, তেখেতৰ গীতে ইয়াত খাপ নাখায়। সেইটো কাৰণে ঠাইতে ৰচিত ল'ৰাই ছোৱালীজনী ৰূপ ৰঙৰ ওপৰত ভিত্তি কৰি এটা ৰচিত গান গাব, ছোৱালীজনীয়ে ল'ৰাটোৰ ৰূপ ৰচিত ড্ৰেছ পাতিৰ ওপৰত ভিত্তি কৰি এটা গীত পৰিৱেশন কৰিব। সেইদৰে আমাৰ মটক জনগোষ্ঠীয় বিহুটো অতীজৰ পৰা ৭,০০০ বৰ্ষ অতীজৰ পৰা আমাৰ মটক জনগোষ্ঠীৰ বিহু চলি আছে। এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকে যেনেকৈ 56খন গাঁৱৰ হেৰি মাতিলে বুলি কৈছে, আপোনালোকে ইমান বিচাৰ কৰে নেকি যে ইয়াতে ভাল কাৰোবাক হেৰি কৰিম, মানে চিলেকশ্যন কৰি এইবাৰ বিহুখন আমি হেৰি কৰিম বুলি কিবা এটা পুৰস্কাৰ দিম বুলি এনেকুৱা? সেই পৰিৱেশটো আমি সৃষ্টি নকৰোঁ। আমাৰ মতে আমাৰ যিসকল নাচনি আছে সকলোৱে এগৰাকী বিজয়ী প্ৰতিযোগিতা আমি মানুহক লওঁ, সকলোৱে সমভাৱে যাতে বিহুখন পালন কৰোঁ। সমভাৱে আমাৰ এইটো হ'ল আমি পৰম্পৰাগত বিহু পৰিৱেশন কৰোঁ, ইয়াত কোনো আমাৰ কম্পিটিশ্যন আমি হেৰি নকৰোঁ। আৰু এই বিহুখনৰ লগত আপোনালোকে জড়িত হৈ থকাৰ লগত আপোনাৰ ওচৰ চুবুৰীয়া যিখন মানে আমাৰ ব্যক্তি আছে, ব্যৱসায়ী হওক, সকলোৱে সহায় সহযোগিতা আছেনে ইয়াৰ লগত? কৰে। আমি আজি গৌৰৱবোৰ কৰিব পাৰোঁ। আৰু 9 বছৰে আমি ইয়াত দেখিছেই, আপোনালোকে যিসকল ধুতি পিন্ধা দেখিছে সেইখিনি আমাৰ মটক জনগোষ্ঠীৰ ডেকা আৰু ছোৱালীখিনিয়ে নিজৰ পৰম্পৰা ড্ৰেছ পিন্ধে। বাকী ধৰক যিসকল লং পেণ্ট পিন্ধি আহে সেইখিনি কিন্তু বেলেগ জনগোষ্ঠীয় লোক বুলি আপোনালোকে ইয়াতে অনুমান এটা কৰিব পাৰে। আৰু আমি এটা মানে আজি তিনিচুকীয়া বাকী হিচাপে বৃহত্তৰ তিনিচুকীয়া জনগোষ্ঠীয় ৰাইজে আমাক সহায় সহযোগিতা এই বিহুখনত আমাক কৰে। নিজৰ নিজৰ যি যেনেকৈ পাৰে আমাক সহায় সহযোগিতা এই বিহুখনৰ উদযাপন কৰাৰ ক্ষেত্ৰত কৰে। মানে এই বিহুখন আমি বিশেষকৈ আহি এটাই ভাল লাগিছে যে আমাৰ অসমীয়া সমাজত যিখন বিহু, তাৰ ভিতৰত মটক বিহুখনো এখন চকুত লগা আৰু সকলোৱে জানিবলগীয়া এখন বিহু। আৰু তাৰে দাদাহঁতে এটা সুন্দৰ প্ৰচেষ্টা কৰিছে, আৰু নপুখুৰীত আমি তাৰ পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ থাকিল দাদা। আৰু আশা ৰাখিলোঁ আপোনালোকৰ এই বিহুটো, আমাৰ মটক জনগোষ্ঠীয় বিহুটো আপোনালোকৰ এই চেনেলৰ দ্বাৰা, আপোনাৰ নিজৰ ব্লগৰ দ্বাৰা ভৱিষ্যতৰ পৰা প্ৰতিষ্ঠিত হওক। আগলৈও আপোনাৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ থাকিল। ধন্যবাদ। দুতিনু পানে লীলে এদিন
আমি যিহেতু আহি কিনে গোটেই দলবোৰ দেখা আছো এতিয়া পাইছো এই লোহাৰী কছাৰী গাঁৱৰ এটা খোলাৰ দল য'ত ভাইটি আমাৰ ধুনীয়াকে বজাই থকা দেখা পোৱা গৈছে মানে তোমালোকে ইমান ধুনীয়াকে বজাই আছা মানে কি মানে ছোৱালীকে শিকাইছা নেকি বঢ়িয়া বঢ়িয়া এয়া ভাল লাগিছে দেই পৰিৱেশ ধুনীয়া গতিকে ইয়াত বিহুৰ পৰিৱেশে বেলেগ হয় দেই মটক বিহুৰ পৰিৱেশ আপোনালোকে চাবলগীয়া গোটেই ল'ৰা ছোৱালী সকলোৱে গোট খাই চাবলগীয়া পৰিৱেশ যিহেতু আমি সকলোকে লগ পাই আছো ইয়াৰ মাজত লগ পালো আমাৰ মাজত এজন বন্ধু অনুপ কাকপথাৰ কেনেকুৱা ভালনে বহুত ভালে আছো আৰু তোমাৰ এই মটক বিহুলৈ এইবাৰ প্ৰথমে আগতে আহিছিলা মটক বিহু এনেই আমি চাইছোঁ বিভিন্ন গাঁৱত চাইছোঁ কিন্তু ইয়াত আনুষ্ঠানিকভাৱে লগ কৰি আয়োজন কৰিছে এবাৰ প্ৰথম আহিছোঁ আৰু পৰিৱেশটো চাইছোঁ খুব ভাল লাগিছে আৰু মানুহ ইমান আহিছে লোকে জোগাৰ লৈ গৈছে আৰু খুব ভাল লাগিছে আগবঢ়াই দিছো লগতে এটি জনগোষ্ঠীৰ গোমচেং তেখেতলৈ আমি আগবঢ়াইছো দেখিছে মটক বিহুৰ গোটেই ডিটেইলছ ক'ব দেখা আছে তাৰ মাজতে আমি আহি উপস্থিত নমস্কাৰ আৰু আহি বহুত বেছি ভাল লাগিছে কাৰণ মটক বিহুৰ কথা আমি আগতে কিতাপতো পঢ়িব পাৰিছোঁ আৰু বহুত বছৰ ধৰি শুনি আহিছোঁ কিন্তু দেখা পোৱা নাছিলোঁ তো এইবাৰ আহিলোঁ সুন্দৰ পৰিৱেশ বাকী চাৰিওফালে আমি পুখুৰী ঘূৰিলোঁ ঘূৰি চালোঁ বহুত বেছি সুন্দৰ একদম বহুত বেছি ভাল লাগিল আৰু লগতে লগ পালোঁ আৰু সঁচাই অসমৰ যিখিনি বাৰে মানুহ ঘূৰি আছে তাৰ বিষয়ে ভাল লাগিছে প্ৰথম দেখিছো সেইকাৰণে ভাল লাগিছে আৰু ইমান ডাঙৰকে আয়োজন কৰা হৈছে আৰু ইমান মানুহ সেইবোৰে বেছি ভাল লাগিছে
বন্ধুসকল তেনেহ'লে আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি চাই ভাল পালে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে পেজটো ফ'ল' কৰিব নাপাহৰিব ওপৰতে আছে বুটামটো ফ'ল' কৰি দিব আমি মটক বিহুত যিহেতু আহিছিলোঁ আৰু ইমান ধুনীয়া এতিয়াও পৰিৱেশ চলি আছে এৰিব পৰা নাই তথাপিও ইয়াত ভিডিঅ'টো সামৰিব লাগিব আপোনালোকে চাই জনাব আৰু লগতে এনেকুৱা ধুনীয়া ভিডিঅ'বোৰ পাই যাবৰ কাৰণে পেজটো ফ'ল' কৰি আহিব ধন্যবাদ